অসুস্থ পুত্ৰৰ চিকিৎসাৰ বাবে এগৰাকী দুৰ্ভগীয়া মাতৃৰ সহায় ভিক্ষা। পুত্ৰৰ চিকিৎসাৰ কাৰণে স্থানীয় বিধায়কৰ লগতে অসমবাসী ৰাইজলৈ সহায়ৰ আহ্বান। তিনিচুকীয়া জিলাৰ ডিগবৈ ৩ নং বৰবিলৰ এগৰাকী দুৰ্ভগীয়া মাতৃৰ কৰুণ বিননি। দুৰ্ভগীয়া মাতৃগৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়া মতে তেওঁৰ পুত্ৰ দীপাংকৰ সোণোৱালে জন্মগতভাৱে এটি বৃক্ক লৈ এই ধৰালৈ আহে। বয়স বাঢ়ি অহাৰ লগে লগে সেই বৃক্ষটো ক্ৰমান্বয়ে বিকল হৈ পৰে। পিতৃহাৰা দুটি সন্তানসহ মাতৃগৰাকীয়ে দিন হাজিৰা কৰি দুবেলা দুসাঁজ খাই তিনিজনীয়া পৰিয়ালটো পোহপাল দি আছিল। যোৱা 6 মাহ ধৰি সন্তানটিৰ চিকিৎসাৰ ব্যয় বহন কৰোঁতে পৰিয়ালটোৰ পানীত হাঁহ নচৰা অৱস্থা হয়। ইতিমধ্যে চিকিৎসকে জনাইছে যে অস্ত্ৰোপচাৰৰ অবিহনে ইয়াৰ চিকিৎসা কৰাটো অসম্ভৱ, যাৰ বাবে স্থানীয় বিধায়ক তথা অসমবাসী ৰাইজৰ ওচৰত দুৰ্ভগীয়া মাতৃগৰাকীয়ে সহায় বিচাৰিছে। মোৰ ল'ৰাটো আজি প্ৰায় 8 মাহে হ'ল মানে অসুস্থ হৈ আছে। অসুস্থ মানে কিডনী তাৰ জন্মগতভাৱে এটা ডক্টৰে মানে ৰিপৰ্টত ওলাইছে আৰু তাৰপৰা এতিয়া 8 মাহ হ'ল আজি ডায়েলিচিছ কৰি আছোঁ ডিব্ৰুগড় মেডিকেলত। এতিয়া মোৰ হাতত পইচা পাতিও নাই নিজে ইমান হেৰি কৰিবলৈ, আৰু ডক্টৰে যেনেকৈ ক'লে এতিয়া মোৰ মানে লাষ্ট অৱস্থাত ডক্টৰে কৈছে যে তাৰ কিডনী মানে বেছি দিন ডায়েলিচিছ কৰি থাকিব নোৱাৰিব, তাৰ ট্ৰান্সপ্লেণ্ট কৰিব লাগিব। এতিয়া ট্ৰান্সপ্লেণ্ট কৰিবৰ কাৰণেতো মানে যদি মই মোৰ ফালৰ পৰা এটা কিডনী দিবলৈ বিচাৰোঁ 12-13 লাখ টকা লাগিব বুলি ক'লে। এতিয়া 12-13 লাখ টকাটো মোৰ দ্বাৰা সম্ভৱ নহয়, মানে মই নোৱাৰোঁৱে গোটাবলৈ। মোৰ একেবাৰে একোৱেই নাই, মই অকলে কাম কৰি খোৱা মানুহ, কেনেকৈ গোটাম মই। ৰাইজক এটাই আহ্বান জনাইছোঁ যে মোৰ ল'ৰাটো সুস্থ কৰিবৰ কাৰণে কিবা কৰি মানে অলপ দয়া কৰক আৰু টকা পইচা কিবা এটা সহায় কৰক। আৰু অসমবাসী ৰাইজক সকলোকে কৈছোঁ আৰু মই বিধায়ক মহোদয়কো কৈছোঁ যে মোৰ ল'ৰাটো উদ্ধাৰ কৰক, কিবা এটা দিয়ক মুঠতে মোক ল'ৰাটো সুস্থ কৰিবৰ কাৰণে। মাননীয় মুখ্যমন্ত্ৰীকো কৈছোঁ, আহ্বান জনাইছোঁ কিবা এটা ল'ৰাটোৰ কাৰণে কৰক, দিয়ক। আপুনি যদি সহায়ৰ হাত আগবঢ়াবলৈ ইচ্ছা কৰে তেন্তে এই বেংক ঠিকনাত সহায় আগবঢ়াব পাৰে। ষ্টেট বেংক অফ ইণ্ডিয়া একাউণ্ট নম্বৰ 315753861181, IFSC SBIN 000600, একাউণ্ট হোল্ডাৰ নেম জ্যোতি সোণোৱাল, ফোনপে নম্বৰ 8135074191, UPI ID 8135074191@IBL। ডিগবৈ 3 নং বৰবিল গাঁৱৰ দীপাংকৰ সোণোৱাল নামৰ এটি সৰু কিশোৰ আজি বহুদিন ধৰি তেখেতে বৃক্কজনিত ৰোগত ভুগি আছে। তেখেতৰ জন্মগতভাৱে এটিয়ে বৃক্ক আছিল, সেইটো বয়স বাঢ়ি অহাৰ লগে লগে ক্ৰমান্বয়ে বিকল হৈ পৰে আৰু মাকে যোৱা 8 মাহে তেখেতক ডায়েলিচিছ কৰাই আছে। যথেষ্ট অৰ্থৰ প্ৰয়োজন হয় ডায়েলিচিছ কৰিবলৈ বৃক্কজনিত ৰোগত, আমি সকলোৱে জানো। পৰিয়ালটোৰ অৱস্থা একেবাৰে অসহায়, তেওঁলোকক আচলতে তেওঁৰ পিতৃও নাই, মাকে কষ্টৰে ঘৰখন চলাই আছে, তাৰ মাজতে সন্তানটিৰ ট্ৰিটমেণ্টটো কৰি আছে। গাঁৱৰ ৰাইজে কিছু পৰিমাণে সহায় কৰিছে, কিন্তু সেইখিনি পৰ্যাপ্ত নহয়। তেখেতক তাৰ নতুন কিডনী সংস্থাপন কৰিব লাগিব। মাতৃয়ে এটি কিডনী দিয়াৰ কথা চিন্তা চৰ্চা কৰিছে, কিন্তু অপাৰেশ্যনৰ বাবে প্ৰয়োজন হোৱা যিখিনি ধন দিবলৈ অসমৰ্থ। আচলতে পৰিয়ালটোৰ অৱস্থা এনেকুৱা যে হাত ঠাইত কাটিলে এঠাইত তেজ নোলায়, তেনেকুৱা এটা পৰিয়ালক মানে কিদৰে ইমান ডাঙৰ অস্ত্ৰোপচাৰটো কৰিব। গতিকে আমি ৰাইজলৈ এটি অনুৰোধ জনাইছোঁ, যিসকলে পাৰে তেওঁলোকে কিছু পৰিমাণে আৰ্থিক সহায় আগবঢ়াওক, পৰিয়ালটো কিছু পৰিমাণে সকাহ পাব, তেওঁলোকৰ জীৱনটো উজ্জ্বল হ'ব, জীৱনলৈ তেওঁ হাঁহি ঘূৰি আহিব। আমি কামনা কৰিছোঁ যিসকল ৰাইজৰ আৰ্থিক অৱস্থা ভাল তেওঁলোকে সহায় কৰক। আমি বিধায়ক মহোদয়কো অনুৰোধ জনাইছোঁ, লগতে মুখ্যমন্ত্ৰী মহোদয়কো অনুৰোধ জনাইছোঁ, পৰিয়ালটোক কিছু সকাহ দিয়ক। ধন্যবাদ। ডিগবৈৰ পৰা প্ৰদীপ দেৱনাথৰ ৰিপৰ্ট, DA 365।